সোৱাদৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এই লেঙেৰা আমজোপাক বিট দিয়াটো ইমান সহজ নহয়। বহুত সোৱাদী, বহুত ধুনীয়া খাবলৈ, কিন্তু ইয়াৰ কেইটামান সমস্যাও আছে। আজি ভিডিঅ'টোত মই আপোনালোকক মোৰ লেঙেৰা আম কেইজোপাৰ বিষয়ে দেখুৱাম, ইয়াৰ সমস্যাখিনিও ক'ম আৰু ইয়াৰ সম্পূৰ্ণ ৰিভিউটো দিম। ইয়াক ৰুব পাৰি নে নোৱাৰি ঘৰত, বা ৰুলে কি কি ধৰণৰ সুবিধা অসুবিধা হ'ব সকলোখিনি ক'ম। গতিকে ভিডিঅ'টো চাই থাকিব। লেঙেৰা আমৰ যদি সোৱাদৰ কথা কওঁ, যি সময়ত আমি সৰু হৈ আছিলোঁ তেতিয়া গাঁৱে ভূঞে এনেকৈ বিলাতী আমৰ গছ পোৱা নাযায়। তেতিয়া আমি বজাৰৰ পৰাই কিনি খাইছিলোঁ, আৰু বজাৰৰ পৰা কিনি খাওঁতে আমাৰ এতিয়াও মনত আছে যিটো তাৰ গোন্ধ, যিটো তাৰ সোৱাদ, সেই সোৱাদটোৰে ইয়াৰ মানে নকল, মানে ইয়াৰ আভাসটো ইয়াতে পাই যায়। আৰু ইয়াৰ আমটোৰ মানে ৰস বহুত ধুনীয়া ৰস, আৰু ইয়াতো আঁহ একেবাৰে নাই। এলফনছ আমৰ গতে লেঙেৰা আমতো আঁহ নাই, আৰু ভিতৰখন কালাৰটোও বহুত ধুনীয়া। এইবোৰ মোৰ লেঙেৰা আম, মই এইখিনি ঘৰত ছিঙি আনি থৈছোঁহি। গছত থাকিলে বেয়া হৈ যাব। মই এনেকৈ ট্ৰেতে ৰাখোঁ, মানে ভালকৈ গাপ নিদিওঁ। যদি ভালকৈ গাপ দিলোঁহেঁতেন তেতিয়া কি হ'ব, একেদিনাই চব পকি যাব, আৰু একেদিনাই পকি গ'লে একেদিনাই মই খাব লাগিব। এনেকৈ অ'পেনকৈ যেতিয়া ডিমৰ ট্ৰেত ৰাখি থ'ম তেতিয়া এটা দুটাকৈ পকি থাকিব, আৰু মই কেইদিনমান দেৰিলৈকে আমটো খাই থাকিবলৈ পাম। আৰু ইয়াৰে ভিতৰত এটা মই আপোনালোকক কাটি দেখুৱাম। ভালকৈ ধুনীয়াকৈ পকা নাই, তথাপিতো এনেই অলপ এটা আইডিয়া এটা ল'ব পাৰিব। এইটো এনেকুৱা কালাৰ হয়, বহুত ৰসাল, একদম গোটেই ৰসে ভৰ্তি হৈ আছে, আৰু ইয়াত একেবাৰে আঁহ নাই, মই কৈছোঁৱেই। আৰু চাওক, ইয়াৰ কালাৰটো সম্পূৰ্ণ ৰঙা নহয়, অলপ হালধীয়া আৰু সামান্য ৰঙা মিক্স। আৰু খাবলৈও বহুত ধুনীয়া, একদম মুখতে পমি যায়, বহুত মিঠা। কিন্তু বজাৰত আপোনালোকে যদি কিনে, কেতিয়াবা কি হয়, দাম বেছি পাবৰ কাৰণে অলপ সোনকালে বুঢ়া নহওঁতে আনি বজাৰত বিকি দিয়ে, তেতিয়া তাৰ সোৱাদটো ইমান নাথাকে। কিন্তু এইবিলাক যিহেতু মই ঘৰৰ পৰা নিজৰ ঘৰৰ বাৰীৰ ভালকৈ পুৰঠ হৈ তাৰপিছতহে ছিঙিছোঁ, সেইটো কাৰণে ইয়াৰ সোৱাদটো বহুত ধুনীয়া। গতিকে আপোনালোকৰ লেঙেৰা আম যদি ভাল টেষ্ট পাবলৈ বিচাৰে তেতিয়া লেঙেৰা আম ৰুব পাৰে। আৰু এই গছজোপাত আপোনালোকে আম কমকৈ দেখিছে, কাৰণ এতিয়া মই প্ৰায় জুন মাহ শেষ হৈছে। এই আমজোপা মে'ৰ লাষ্টৰ মানৰ পৰা পূৰা পকিবলৈ আৰম্ভ হৈ যায়, আৰু আমাৰ ধৰি লওক জুনৰ মাজভাগৰ মানলৈকে ই শেষেই হৈ যায়। ইয়াক মই চব ছিঙি মানে ঘৰত ৰাখি থৈছোঁ, নহ'লে গছত যদি থাকে নষ্ট হৈ যায়। গতিকে প্ৰায়বোৰ চব ছিঙি ঘৰত ৰাখি থৈছোঁ, আৰু পকি আছে, খাই আছোঁ। ই অলপ আৰ্লি, আন আমতকৈ অলপ সোনকালে হয়। আপোনাৰ জুনৰ লাষ্টলৈকে এতিয়া 2টা বা 3টাহে থাকিবগৈ, আৰু 2-3টাহে আছে, নহ'লে প্ৰায় শেষেই হৈ যায়। সেইটো এটা অলপ প্ৰব্লেম বুলিও ক'ব পাৰি, মানে ইয়াৰ পিৰিয়ডটো বহুত শ্বৰ্ট, কিন্তু আমৰ সোৱাদৰ ফালৰ পৰা ইয়াক কিন্তু এক্সিলেণ্ট বুলিয়ে ক'ব পাৰি। আৰু এটা কথা, এই আমজোপা আন আমতকৈ ইয়াত মানে প্ৰডাকশ্যনটোও বহুত কম। নৰ্মেলিও মই ছিঙি পেলালোঁ, তথাপি নিছিঙিলেও মানে ইয়াত এটা থোকাত এটাই লাগিব, তাতকৈ বেছি লগাৰ চান্স একেবাৰে নাই। এতিয়া আপোনালোকক মই থোকবিলাক দেখুৱাইছোঁ, এইটো হেড থোকাত মাত্ৰ এটাই ৰখে, মানে লাকিলি ক'ৰবাত 2টা ৰখিব পাৰে, কিন্তু প্ৰায় এটাই ৰখিব। ফুলে বহুত, কিন্তু ইয়াত তেনেকৈ ইমান নৰখে, বহুত কম ৰখে। গতিকে যদি আমি প্ৰডাকশ্যনৰ ফালৰ পৰা চাবলৈ যাওঁ, তেতিয়া মই ইয়াক ইমান নম্বৰ নিদিওঁ। মানে ইয়াৰ প্ৰডাকশ্যনটো একদম কম, বহুত হেৰেঙাকৈ লাগে, আৰু যিমান লাগে প্ৰায় সৰিয়ে যায়, খুব কমকৈহে ৰয়। সেই তেনেকুৱা সোৱাদৰ ফালৰ পৰা ন' কম্প্ৰমাইজ। আৰু এটা সমস্যা এই লেঙেৰা আমৰ কি, মানে এই গছজোপা হিচাপতকৈ বেছি বাঢ়ে, খুব কম সময়ত বহুত বৃদ্ধি হয় গছজোপা। এই গছজোপা মোৰ মাত্ৰ 4.5-5 বছৰ ভিতৰৰ গছ, আৰু এইজোপা মানে যথেষ্ট বৃদ্ধি হৈছে, ইমান কম সময়তে বহুত বাঢ়ি গৈছে। এজোপা মোৰ লেঙেৰা আমৰ গছ, আৰু এইজোপা ৰোৱা মাত্ৰ 2 বছৰ হৈছে, আৰু আম এইবছৰ প্ৰথমবাৰৰ কাৰণে লাগিছে। আৰু 2 বছৰৰ ভিতৰতে চাওক, ই ওপৰলৈও ইমান ওখ হৈ গৈছে, আৰু পথালিকৈও বাঢ়িছে, ইফালে পৰা সেইফালে কিমান পথালিকৈও বাঢ়িছে, মানে ইমান কম টাইমত ইমান বাঢ়িছে।
গতিকে এইটো পৰাই গম পাওঁ যে লেঙেৰা আম কেনেকৈ বাঢ়ে, বহুত বৃদ্ধি হয় এই গছজোপা। গতিকে জাগা লাগিব এজোপা ৰুবলৈ। অৱশেষত যদি মই লেঙেৰা আমৰ ৰিভিউটো দিওঁ, সোৱাদৰ ফালৰ পৰা ইয়াক মই 5 ষ্টাৰে দিম, 5ৰ ভিতৰত 5 দিম। কিন্তু প্ৰডাকশ্যনত ইমান ভাল নহয়, বহুত কমকৈ লাগে আৰু গছজোপা বহুত বেছি বৃদ্ধি হয়। সেইটো কাৰণে কি কম জেগা থাকিলে এই চবতে এজোপা ৰোৱাৰ মানে সুবিধাজনক নহ'ব। কিন্তু মোৰ বাৰীত এনেকুৱাও আম আছে যিজোপা প্ৰডাকশ্যনৰ ক্ষেত্ৰত আকৌ বহুত ভাল, আৰু সেই আমজোপা হৈ গ'ল সিন্ধু আম। সিন্ধু আমো আমাৰ ঘৰত আছে, আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক মোৰ সিন্ধু আম গছজোপাৰ ৰিভিউ দিম। প্ৰডাকশ্যনটো বহুত ভাল, আৰু সেই আমজোপাৰ সোৱাদ আদি কৰি সকলোখিনি মই আপোনালোকক ক'ম। গতিকে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব। আজি ভিডিঅ'টো ইমানখিনিকে ক'লোঁ। ধন্যবাদ।